হত্যাকাৰী কংগ্ৰেছ দলৰ বাবে হত্যাৰ বলি হ'ল বহু অসমীয়া যুৱক। কংগ্ৰেছ দলে শ্বহীদৰ পৰিয়ালৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা খোজক। কংগ্ৰেছ দলক হত্যাকাৰী আখ্যা দি শ্বহীদৰ পৰিয়ালৰ ওচৰত ক্ষমা খোজাৰ দাবী জনালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। তেজপুৰত অসম আন্দোলনত শ্বহীদ ভূপেন ডেকাৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে ভৱেশ কলিতাই। মাৰিলে আমাৰ অসমীয়া যুৱক যুৱতীসকলতে এতিয়া বহুত মাতৃহাৰা হ'ল, পুত্ৰহাৰা হ'ল, আৰু আমি তেতিয়া ডাইৰেক্টলি জগৰীয়া। ইয়াত আৰু কোনোবা জলপট সূৰ্য পোহৰৰ নিচিনা তাৰ নেতৃত্বত এইখিনি ডেকা ল'ৰাক বা সেই পৰিয়ালবিলাক এই আজি আমাৰ মাজত ফুৰি আছে। এই ফুৰাজনক কোনে হত্যা কৰিলে? হত্যাকাৰী কোন? তেওঁলোকে ক্ষমা খুজিব লাগিছিল অসমীয়া জাতিৰ ওচৰত। কংগ্ৰেছ দলে এতিয়াও সময় আছে, ঘৰে ঘৰে আহি তেওঁলোকে শ্বহীদ পৰিয়ালক ক্ষমা খোজক, আঁঠু কাঢ়ক। 10 ডিচেম্বৰত বিজেপিৰ যুৱ মৰ্চাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যৰে আন বিজেপি নেতাকৰ্মী, মন্ত্ৰী, বিধায়কৰ লগতে দলটোৰ খোদ ৰাজ্যিক সভাপতি গৰাকীও আজি তেজপুৰত উপস্থিত হৈ শ্বহীদ পৰিয়ালৰ বুজ লয়। চাওক, আমাৰ অহা 10 তাৰিখে যিটো কেন্দ্ৰীয়ভাৱে যুৱ মৰ্চাই শ্বহীদ দিৱস আয়োজন কৰিছে, আৰু সেই নিমিত্তে আমি ইয়াত উপস্থিত হৈছিলোঁ আমাৰ পৰিস্থিতি আৰু প্ৰস্তুতিৰ বুজ লোৱাৰ নিমিত্তে। আৰু আমি প্ৰয়াত যি আমাৰ অসম আন্দোলনৰ শ্বহীদ বীৰ শ্বহীদ ভূপেন ডেকাৰ পৰিয়ালত আহিলোঁ, পুৰীজনীৰ খবৰ ল'লোঁ, লগতে তেখেতক আমন্ত্ৰণ জনালোঁ। সিদিনাখন বিশেষভাৱে এই শ্বহীদ পৰিয়ালসকলক তাত আমি আমন্ত্ৰণ কৰিম, শ্বহীদসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিম, আৰু সেইকাৰণে এই পৰিয়ালত আহি আমি উপস্থিত হৈছোঁ। আনহাতে শেহতীয়া বিতৰ্কিত গোমাংস প্ৰসংগত সাংসদ ৰকিবুল হুছেইনকে মূলতঃ জগৰীয়া কৰি তেওঁ স্থিতিৰ বাবে চৰকাৰে গোমাংস নিষিদ্ধৰ সিদ্ধান্ত ল'বলগীয়া হয় বুলি উল্লেখ কৰি সাংসদ ৰকিবুলক কটাক্ষ কৰি কয়, ক্ৰেডিট গোজ টু ৰকিবুল। চাওক, গো আমাৰ মাতা, আমি গো মাতা বুলি কওঁ। যেনেকৈ আমি দেশখনক মাতৃভূমি বুলি কওঁ, নিজৰ মাতৃ আমাৰ 3জনী মাতৃ। প্ৰথম মাতৃ জন্ম দিয়া, দ্বিতীয় হ'ল দেশ মাতৃ, তৃতীয় হ'ল গো মাতা। সনাতন সংস্কৃতিৰ ব্যক্তিসকলে এই 3জনী মাতাক সন্মান জনাই আছে, শ্ৰদ্ধা জনাই আছে। আৰু ঠিক তেনেদৰে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে যে বিজেপিয়ে চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত গো মাংস দি নিৰ্বাচন বৈতৰণি পাৰ হ'লে, আৰু ইমিডিয়েট মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা ক'লে যে ঠিকে আছে, আমিতো এইবিলাক কাৰোবাৰ জড়িত নহয়। যদি তেওঁ এনেকুৱা ভাবে, তেওঁ এইটো বিচাৰিছে, তেতিয়াহ'লে কেবিনেটে এটা সিদ্ধান্ত ল'লে যে গো হত্যা অসমত বন্ধ হওক, সামাজিক কামত বা এনেকৈ উৎসৱ পাৰ্বণত ৰকিবুল হুছেইন ডাঙৰীয়াৰ সহযোগিতা আগবঢ়াওক, তেওঁলোকৰ পাৰ্টীয়ে আগবঢ়াওক। কংগ্ৰেছ দল, যোনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, এইটো কংগ্ৰেছ দলৰে সিদ্ধান্ত আছিল এইটো, সেইকাৰণে তেওঁৰ দ্বাৰা এইটো কৰাই দিছে। ইফালে বাংলাদেশ প্ৰসংগত সভাপতি ভৱেশ কলিতাই চুবুৰীয়া ৰাষ্ট্ৰখনত হিন্দু সনাতনী লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগে বুলি উল্লেখ কৰে। তাৰোপৰি মণ্ডল পৰ্যায়ৰ পৰা জিলা ভিত্তিক সাংগঠনিক কাম-কাজ আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি জানুৱাৰী মাহত ৰাজ্যিক পৰ্যায়ৰ সাংগঠনিক কাম আৰম্ভ হোৱাৰ লগতে ৰাজ্যিক সভাপতি পদো সলনি হোৱাৰ কথা সদৰি কৰে সভাপতি ভৱেশ কলিতাই। নিৰ্বাচন হ'ব, এতিয়া আৰু এবছৰ আছে আমাৰ। সন্ধান মানে প্ৰাৰ্থী না মন্ত্ৰী না সাংসদ না আপুনি কি ক'বলৈ গৈছে? দলৰ সভাপতি। চাওক, এতিয়াতো দলৰ সংগঠন পৰ্ব চলি আছে, বুজি পাইছেনে? এতিয়া দলৰ সংগঠন পৰ্ব চলি আছে। আমাৰ অহাকালিৰ পৰা মণ্ডল গঠন হ'ব 15 ডিচেম্বৰলৈকে। ঠিক 16 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈকে জিলা কমিটি গঠন হ'ব। জানুৱাৰী মাহত আমাৰ নতুন সভাপতিৰ কাৰণে নিৰ্বাচন নহয়, আমাৰ এইটো পৰ্বটো আৰম্ভ হ'ব। আমাৰ নেতৃত্বহে জানিব, মই ক'ব নোৱাৰোঁ ন। যদি মন্ত্ৰিত্ব শুনক, আমি একোজন হ'ল কাৰ্যকৰ্তা, দলৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা হৈছে, দলক সেৱা কৰি যাওক। আমাৰ হ'ল ৰাষ্ট্ৰভক্তি, ৰাষ্ট্ৰ নিৰ্মাণ, ৰাষ্ট্ৰ সৰ্বোচ্চ, নেশ্যন ফাৰ্ষ্ট থিয়ৰিত আমি চলোঁ। ভৱেশ কলিতা থিয়ৰি নচলে। বাংলাদেশখন মই কৈ গৈছোঁ, বাংলাদেশৰ স্বাধীনতা ইণ্ডিয়াই দিছে, নহয় জানো? প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়াৰ নেতৃত্বত 1971 চনত যি যুদ্ধ হৈছিলে পাকিস্তানৰ লগত, ভাৰত আৰু পাকিস্তানৰ, আৰু পূব পাকিস্তানৰ নাম বাংলাদেশ। মই ভাবোঁ ওচৰীয়া আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ভূখণ্ড মোটামুটি আমাৰ জলবায়ুৰ লগত প্ৰায় একে, আৰু সেইকাৰণে কৈছোঁ তাত যিখিনি সনাতন সংস্কৃতিৰ ব্যক্তি আছে, সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব। আমি এইটোৱেই ক'ম, তাত যিখিনি সনাতন সংস্কৃতিৰ ব্যক্তি আছে, তাত মঠ মন্দিৰ
বা যিখিনি মানুহৰ অত্যাচাৰ নিৰ্যাতন চলাই আছে অতি সোনকালে এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰে এক সিদ্ধান্ত ল'ব লাগে আৰু সনাতন সংস্কৃতিৰ মানুহখিনিক সুৰক্ষা দিব লাগে।